প্ৰিয় দৰ্শক, নতুন এটি কাহিনীলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই কাহিনীটো প্ৰথমৰ পৰা শেষলৈকে নিশ্চয় শুনিব বুলি আশা থাকিল। এখন গাঁৱৰ এগৰাকী সুন্দৰী যুৱতী আৰু এটা হলৌ বান্দৰৰ অদ্ভুত প্ৰেম কাহিনী। বলকচোন কাহিনীটো প্ৰথমৰ পৰা শেষলৈকে শুনি যাওঁ। এখন গাঁৱৰ এগৰাকী যুৱতী আছিল, তাইৰ নাম আছিল মাধুৰী। সেই মাধুৰী ৰাতিপুৱাই শুই উঠিয়ে নামঘৰৰ ঘণ্টা বজাৰ আগতেই মাধুৰী উঠি গামোচাখন লৈ খোল গীতৰ সুৰত নিজকে ব্যস্ত কৰি পেলাইছিল। গাঁৱৰ আটাইতকৈ সুন্দৰী এজনী যুৱতী আছিল। তেওঁ খেলা ধূলা কৰি বেছি ভাল পাইছিল। গছ গছনি ফুল পাতেৰে ভৰা তাইৰ ঘৰখন যেন এক পৰীৰ মহল হৈছিল। সেই ঠাইত সদায় আহি বহিছিল এজন হলৌ বান্দৰ। অদ্ভুতভাৱে বান্দৰজনে যেন মানুহৰ দৰে তাইক বুজি পোৱা এজন আচল বন্ধু হৈ পৰিছিল। প্ৰথমতে মাধুৰীৰ মাকে দৰ্শানন্দ এই বান্দৰৰ কাহিনী এটা শুনাইছিল। বান্দৰবোৰ হেনো মানুহৰ নিচিনা বুদ্ধিমান হ'ব পাৰে, কিন্তু সেইবোৰৰ লগত একেবাৰে বন্ধুত্ব নকৰিবি। এই কথা মাধুৰীক তেওঁ মাকে এটা ভয়ৰ পান বুজাই কৈছিল, যাতে তেওঁ বান্দৰৰ লগত খেলা ধূলা নকৰে বা বান্দৰৰ লগত কথা বতৰা নাপাতে। সেই বিষয়ে মাকে ভয় খুৱাইছিল মাধুৰীক। এইদৰে দিনবোৰ পাৰ হৈ গৈছিল। বান্দৰটো সদায় তাইৰ চোতালত আহি তাইৰ হাতৰ ফল খাব, তাইৰ চকুত চকু মিলাই মিচিকিয়া হাঁহিব আৰু তাইৰ নাৰীৰ কোমল মাথনি তৃপ্ত হৈ বহি থাকিব। গাঁৱৰ মানুহে আকৌ এই সম্পৰ্কটোক ভাল নেদেখিলে। বান্দৰজনে যাদু টনা কৰে, তোক কিবা অভিশাপ দিব, এনেকুৱা কথা ভয় খুৱাই সেই ছোৱালীজনীক ভয় খুৱাইছিল গাঁৱৰ মানুহে। এদিন পুৱাই মাধুৰীৰ মনটো অসহ্যকৈ বেয়া লাগিছিল। বতাহৰ লগত অজানিত কিবা অশুভ খবৰ উৰি আহিছে যেন লাগিছিল। বান্দৰজনে আজিও আহি তাইৰ হাতত ধৰি চুই চাইছিল, যেন কিবা অনুভৱ কৰিবলৈ চেষ্টা কৰিছে। এইদৰে দিনে দিনে দুয়ো এজনৰ লগত সম্পৰ্ক গঢ়ি উঠিছিল। মাধুৰীৰ নিজৰো মনটো ভিন্ন অনুভৱ কৰিবলৈ ধৰিলে। বান্দৰজনৰ চকুত তাই অদ্ভুত মায়া অনুভৱ কৰিছিল, যেন এই দুচকুৰ গভীৰতাত এটি অজান বিশ্ব লুকাই আছে। এদিন সন্ধিয়া এজাক বতাহে ধূলি উৰাই গৈছিল তেওঁলোকৰ গাঁওখন, আৰু ধূলি উৰুৱাই অলৌকিক পৰিৱেশৰ সৃষ্টি কৰিল। গগন বিদূৰত বিশাল চন্দ্ৰ দেদীপ্যমান হৈ আছিল। ঠিক সেই ৰাতি মাধুৰীয়ে বান্দৰজনক তাইৰ হৃদয়ৰ গোপন কথা ক'বলৈ ওলাই গ'ল। তুমি মোৰ হৃদয়ৰ কাষত কিয় ইমান ওচৰ হৈছা? তাই সুধিলে। বান্দৰজনে মানুহৰ দৰে তাইৰ মুখত দৃষ্টি পেলালে, যেন সি এক মুহূৰ্তৰ বাবে এজন মানুহ হৈ পৰিল। সেই ৰাতি মাধুৰীয়ে তাইৰ জীৱনৰ আটাইতকৈ গুপ্ত অনুভূতি প্ৰকাশ কৰিলে। কেইমাহমানৰ পিছত মাধুৰীয়ে অলপ অলপ অসুস্থ অনুভৱ কৰিবলৈ ধৰিলে। তাৰ গা বমি বমি ভাৱ অহা ধৰিলে, অনিদ্ৰা আৰু কেতিয়াবা বুকু ধপধপনি হয়। সেই গাঁওখনৰে এগৰাকী বুঢ়ীয়ে একেদিনাই এই কথা গম পালে যে মাধুৰীৰ মা এজনী গৰ্ভৱতী হৈছে। কিন্তু কোন? সকলো সুধিবলৈ ধৰিলে। তাই মাথো চুপচাপ থাকে। সেই গাঁওবাসীৰ সন্দেহ তীব্ৰ হ'ল। কেইজনমান ডাঙৰীয়া গাঁৱৰ মানুহ আহি মাধুৰীক চাপ মাৰি সুধিলে, সঁচা কথা ক। তাই ধীৰে ধীৰে লাহে লাহে মাত লগালে, মোৰ সন্তানৰ পিতৃ হৈ হলৌ বান্দৰটো। গাঁওখন নিস্তব্ধ হৈ পৰিল। সকলোৰে শৰীৰত এক গাঁতৰ অনুভূতি লাগিল। বান্দৰৰ সন্তান? কিছুমানে বিশ্বাস কৰা নাই। মাধুৰীৰ কোনো ডাইনীৰ প্ৰভাৱত পৰিছে নেকি? কিছুমানে আকৌ বুজি পালে যে এটা অলৌকিক ঘটনা সংঘটিত হৈছে। মাধুৰীৰ গৰ্ভৱতী অৱস্থা দিনক দিনে স্পষ্ট হৈ পৰিছিল, কিন্তু আশ্চৰ্যজনকভাৱে তাৰ মুখত কেতিয়াও দুখ দেখা নাছিল। এদিন সন্ধিয়া পূৰ্ণিমাৰ উজ্জ্বল জ্যোৎস্নাৰ মাজত তাই এটি সন্তান জন্ম দিলে। কিন্তু এই সন্তান কোনেও নাজানিছিল কিমান অলৌকিক আছিল, কিমান সুন্দৰ আছিল। সন্তানজনৰ মুখখন মানুহৰ দৰে, কিন্তু গাৰ গঠনবোৰ নোম বান্দৰ দৰে সোপা, দুচকু অলপ অপৰূপা, যেন দুই পৃথিৱীৰ সংযোগ। গাঁওখনৰ মানুহ আতংকিত হৈ পৰিল। এইটো নৰসিংহ নে দেৱতাৰ আশীৰ্বাদ?
কিন্তু মাধুৰীয়ে কোনো ৰূপ ভয় নকৰিলে। তাই সন্তানটো হাতেৰে বুটলি লৈ মাথো হাঁহি আছিল, যেন এই পৃথিৱীৰ কোনো কথা তাইৰ বাবে গুৰুত্বপূৰ্ণ নাছিল। সেইদিনাই বান্দৰজন আহি সন্তানটো দেখিলে আৰু সিহঁতে বান্দৰৰ মাতেৰে যেনেকৈ চুচু চাচা মাতি কিবা মাতিলে, যেন দুয়োৰে অন্তৰৰ কোনো গুপ্ত ভাষা আছিল। অৱশেষত বিবাহ আৰু গাঁওখনৰ অলৌকিক ইতিহাস। গাঁওবাসীয়ে এই সম্পৰ্ক স্বীকাৰ কৰিব নোখোজিল। গাঁৱৰ ডাঙৰীয়াসকলে মাধুৰী মাক শাস্তি দিবলৈ বিচাৰিলে, কিন্তু সেই ৰাতি গাঁওখনত এক অলৌকিক ঘটনা সংঘটিত হ'ল। হাবিখনৰ মাজৰ গছবোৰ হঠাৎ জ্যোৎস্নাৰে উজ্জ্বল হৈ উঠিল। বান্দৰৰ দলটো গাঁওখনত আহি এক বিশেষ নৃত্য কৰিবলৈ ধৰিলে। এজন বৃদ্ধ ঋষি আহি ঘোষণা কৰিলে, এই বান্দৰৰ সাধাৰণ নহয়, ই পুৰণি যুগৰ এজন অভিশপ্ত ৰাজপুত্ৰ। আৰু সেই কথাষাৰ শুনি গাঁওবাসী স্তব্ধিত হৈ পৰিল। তেওঁলোকে এই অদ্ভুত বিবাহক গৃহীত কৰিলে। মাধুৰী আৰু হলৌ বান্দৰজন বিবাহ বান্ধনত আবদ্ধ হ'ল। তেওঁলোকৰ সন্তান দুয়োকে একসূত্ৰত ৰান্ধিলে। গাঁওখন এই ঘটনাৰ পিছত চিৰদিনলৈ স্মৰণীয় হৈ থাকিল। সকলোৱে এই গল্প শুনি অভিশপ্ত ৰাজপুত্ৰ আৰু এজনী সাধাৰণ গাঁৱৰ ছোৱালীৰ প্ৰেমক অলৌকিক বুলিলে। এই কাহিনী সাধাৰণ নাছিল, এটি অলৌকিক প্ৰেমৰ কাহিনী আছিল। বান্দৰজনে ক্ষীৰত মানুহৰ ৰূপ ল'ব নোৱাৰিল, কিন্তু তাইৰ অন্তৰৰ চিৰদিন মানুহ হৈ থাকিল। এই কাহিনী গাঁওখনৰ বতাহত আজিও ঘূৰি ফুৰে। এনেকুৱা অলৌকিক প্ৰেমৰ কাহিনী শুনাৰ পিছত আপোনাৰ মনত কেনে লাগিল নিশ্চয় কমেণ্ট কৰি জনাব। আৰু পাৰিলে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ৰাখিব। আকৌ এনেকুৱা নতুন এটা কাহিনী পুনৰ লৈ আহিম, তাৰ বাবে আশা থাকিল। ধন্যবাদ।